মহিলাই ধুবুৰী লোকসভা সমষ্টি আনি কামৰূপ পালেহি। কামৰূপৰ নগৰবেৰাৰ পৰা নাতি দূৰত আহি আলুপট্টি মাজৰ ওচৰত, এই আলুপট্টি মাজৰ ওচৰত আজি ইয়াত উপস্থিত হৈছোঁ। এই গৰমত লোকসকল আহিছে যে মোক 10 লাখতকৈ বেছি ভোটত জিকাই গোটেই ভাৰতবৰ্ষত হয় পৃথিৱীত ৰেকৰ্ড কৰালে। গতিকে মোৰো এটা কৃতজ্ঞতা জনোৱাৰ এটা দায়িত্ব আছে। আজি বিধায়ক A.K. ৰছিদ আলম, ৰহিম আহমেদ বিধায়ক সমন্বিতে, ৰাজীৱ হক জিলা কংগ্ৰেছৰ সভাপতি আৰু সকলোকে লগত লৈ আজি আমি প্ৰথমেই আজি বিভিন্ন চহৰত যাম। চেগা সমষ্টি, নতুন চেগা আৰু পুৰণা বাগবৰ, ইয়াৰ আলুপট্টি মাজৰ চহৰত আহি উপস্থিত হৈছোঁ। এইখিনিত আহোঁতে মই নগৰবেৰা কামৰূপৰ বকো সমষ্টি বৰ্তমান, তাত মই যেতিয়া আহিলোঁ মনটো ভাল লাগি গ'ল যে ডাঙৰ এখন স্কুল 700-800 ল'ৰা ছোৱালী তাত পঢ়া শুনা কৰে, দুখীয়া খেতিয়কসকলৰ ল'ৰা ছোৱালী পঢ়ে। এই যে এটা প্ৰাইভেট পঢ়াৰ এটা পৰিৱেশ যে সকলোৱে কৰিছে, নিজৰ খেতিয়কৰ ল'ৰা ছোৱালীয়ে যে পঢ়া শুনাৰ যে এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ কৈছে, এই কথা বতৰাবিলাক গোটেই ৰাজ্যখনৰ কাৰণে এটা ভাল কথা। কাৰণ চৰকাৰীভাৱে স্কুলবিলাক বন্ধ কৰি দিছে। এখন স্কুল নহয়, দুখন স্কুল নহয়, 7,000 স্কুল চৰকাৰে বন্ধ কৰিছে। পৃথিৱীত বিৰল যে স্কুল চৰকাৰে বন্ধ কৰে। এই স্কুলবিলাক বহু কষ্ট কৰি স্থানীয় ৰাইজে গঠন কৰিছিল আৰু কংগ্ৰেছৰ দিনত সেইখিনি চৰকাৰীকৰণ কৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্কুলবিলাক বন্ধ কৰি মদৰ দোকান বেছি খোলাৰ ব্যৱস্থা কৰিছে। তাৰ বিপৰীতে এই অঞ্চলত যিদৰে পঢ়া শুনাৰ পৰিৱেশ এটা সৃষ্টি কৰিছে, গাঁৱে ভূঞে যিদৰে পঢ়াৰ পৰিৱেশ হৈছে, অদূৰ ভৱিষ্যতে যে আমাৰ অসমৰ সকলো ক্ষেত্ৰত যে আগবাঢ়ি যাব, খেতিয়কৰ ল'ৰা ছোৱালীবিলাক যে শিক্ষাত আগবাঢ়ি যাব, ইয়াৰ পৰা যে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, IPS অফিচাৰ হ'ব, ACS অফিচাৰ হ'ব, বিভিন্ন দিশত যে আগবাঢ়ি যাব, আজি ইয়াত আহি মই প্ৰতিয়ন কৰিছোঁ। সেইকাৰণে মোৰ মনটো ভাল লাগিছে। আমি সকলো শ্ৰেণীৰ ৰাইজৰ সমানভাৱে বিকাশ কৰি সকলোৱে উন্নতি কৰাটো বিচাৰোঁ। কাৰণ জনজাতিৰ লোকসকলক আজি যিদৰে প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যিদৰে ৰাজনৈতিক ক্ষমতা দিয়া নাই, এই কথাবিলাকো আজি চিন্তনীয় হৈ পৰিছে। গতিকে এই লোকসকল যিসকল বিতাড়িত হৈ আছে, এই লোকসকলৰ মনৰ যিটো বেদনা, সেই বেদনাখিনি এতিয়া আত্মপ্ৰকাশ ঘটিছে। তাৰে প্ৰতিফলন হিচাপে প্ৰত্যেকে নিজৰ ববীয়াকৈ যি পঢ়া শুনাৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ খুজিছে, তাক আমি আদৰণি জনাইছোঁ, তাক আমি স্বাগতম জনাইছোঁ। দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অসহায়। মই এটাই ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত ভেজাল হৈছে, বহুত ভৰ হৈছে। তেওঁ প্ৰত্যেকৰে আমি দেখিছোঁ যে বহন ক্ষমতা তেওঁ ল'ব পৰা নাই। সেইকাৰণে অন্ততঃ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ গৃহ বিভাগটো এৰি দিয়ক, তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ কোনো ডিপাৰ্টমেণ্ট নোলোৱাকৈও মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে, তেওঁতো সৰ্বা। গতিকে গৃহমন্ত্ৰীটো যদি এজন সুকীয়াকৈ চলাব দিয়ে, মই ভাবোঁ যে এই ক্ষেত্ৰত অলপ সহায়ক হ'ব। যিকেইটা দিন চৰকাৰখন থাকে, 26ততো চৰকাৰখন যাবই। তাৰ আগত যদি কেন্দ্ৰত আপোনাৰ সলনি হয়, আমি যদি হাৰিয়ানাত জিকি যাওঁ, মহাৰাষ্ট্ৰত যদি আমি জিকি যাওঁ, বিভিন্ন ৰাজ্যত যদি আমি ঝাৰখণ্ডতো জিকি যাওঁ, তেতিয়াতো আমি জিকিমেই। ঝাৰখণ্ডত এনেকুৱা এটা পৰিৱেশ হৈছে, ইয়াত যে এজন ট্ৰাইবেল লোকক যে আঁতৰাই পেলাই যে মুখ্যমন্ত্ৰী হ'ল, সেই কথাটো তাৰ মানুহে গম পাই গৈছে। সেইকাৰণে জনজাতি প্ৰাধান্য থকা সেই ঝাৰখণ্ডত ৰাইজে কৈছে যে এই মানুহজনে আমাক আজি ইয়াত আজি আমাক আহি গোটেই মানুহখিনি বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰিছে। আমি ট্ৰাইবেল লোকসকলে অন্ততঃ সেই লোকজনক এটা শিক্ষা দিবৰ কাৰণেই এইবাৰ কংগ্ৰেছক ভোট দিয়াৰ কথা থিৰাং কৰিছে। যিসকল বিজেপিৰ লগত আছে সেইসকলেও কৈছে যে আমাৰ ট্ৰাইবেল এজন অসমত কংগ্ৰেছৰ বিৰুদ্ধে আছিলে, অসমত মুখ্যমন্ত্ৰী হৈছিলে, তেওঁক চল চাটৰিৰে আঁতৰাই দিছে। গতিকে সেই মুখ্যমন্ত্ৰীজন আমাক উতলোৱাৰ কাৰণে তেওঁ যে এজন জনজাতি বিৰোধী, সেই কথাটো ঝাৰখণ্ডৰ মানুহ গম পাইছে। সেইকাৰণে ঝাৰখণ্ডত তেখেতৰ বিৰুদ্ধে এটা প্ৰবল জনমত গঢ়ি উঠিছে।